নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আজি যেহেতু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অৰ্থাৎ 8 মাৰ্চ 2020 আজি হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস সেই হেতুকে আজি নাৰী দিৱসৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব নমস্কাৰ বন্ধুসকল মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া আড্ডা অসমীয়াত কিছু সুকীয়া কথাৰে নাৰী দিৱস হয় প্ৰতি বছৰে 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় বিশ্বজুৰি ইয়াৰ প্ৰধান কাৰণ হৈছে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আপোনালোকে সকলোৱে যেটো নাৰীসকলে নিশ্চয় বা আমি সকলোৱে জনা উচিত যে নাৰী দিৱস কি কাৰণে পালন কৰা হয় নাৰী দিৱস পালন কৰা হয় নাৰীসকলৰ যি ৰাইটস যি অধিকাৰ সেই অধিকাৰসমূহৰ ওপৰত যি মুভমেণ্ট চলি আছে যি মুভমেণ্ট অৰ্থাৎ সম অধিকাৰ বা সকলো ধৰণৰ ক্ষেত্ৰতে তেওঁলোকক অধিকাৰ দিয়া যি ৰাইট ওমেন ৰাইটৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় প্ৰতি বছৰে 8 মাৰ্চ তাৰিখে ইয়াৰ প্ৰথম আৰম্ভ হৈছিল এই যি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিবলৈ প্ৰথম আৰম্ভ কৰা হৈছিল নিউয়ৰ্কত 1909 চনৰ পোনপ্ৰথমে আৰম্ভ কৰা হৈছিল নিউয়ৰ্ক চহৰত আৰু ইয়াৰ 1910 চনৰ পৰা ই কণ্টিনিউয়াছলি বিশ্বৰ সমগ্ৰ দেশে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে যি নাৰীৰ অধিকাৰসমূহ সুৰক্ষিত কৰাৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় এতিয়া প্ৰথম কথা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিবলৈ অকল কৰিয়ে আমাৰ কৰ্তব্য শেষ হৈছেনে নে আমি আৰু কৰণীয় আছে এই সম্পৰ্কে আমি নিশ্চয় ভাবিবলগীয়া কথা কিয়নো প্ৰতি বছৰে আমাৰ নাৰী দিৱস পালন কৰা হয় আৰু নাৰীৰ ক্ষেত্ৰৰ অধিকাৰ ক্ষেত্ৰত মাত মতা হয় অকল আমি এটা দিনতে নাৰীৰ ক্ষেত্ৰত নাৰীৰ অধিকাৰ ক্ষেত্ৰত মাত মাতিলে হয়নে নে গোটেই যি 365 দিন তাৰ কাৰণে আমি নিজক চেষ্টা কৰিব লাগে যে নাৰীৰ অধিকাৰসমূহ সুৰক্ষিত হওক অকল নাৰীগৰাকীৰে দায়িত্ব নহয় যে নাৰীৰ অধিকাৰসমূহ সুৰক্ষিত হওক ইয়াৰ ক্ষেত্ৰত আমাৰ পুৰুষ সমাজখনৰ কৰণীয় বহুখিনি আছে নিশ্চয় আপোনালোকে মোৰ কথাত সন্মতি দিব যে আজিৰ দিনত নাৰীয়ে পুৰুষৰ সমানেই ফেৰ মাৰি এই আমাৰ বিশ্বৰ সমগ্ৰ কাম কাজ কৰিব পাৰিছে মহাকাশলৈ গৈছে প্ৰথম মহিলা হিচাপে মহাকাশলৈ নাৰী যাবলৈ সক্ষম হৈছে সকলো ক্ষেত্ৰতে নাৰী পুৰুষৰ কোনো গুণেই কম নহয় কিন্তু এতিয়াও আমাৰ সমাজ ব্যৱস্থাত নাৰীক পুৰুষৰ সমান স্থান দিয়া নহয় বিভিন্ন ধৰণৰ আমি ক্ষেত্ৰত দেখা পাইছোঁ বিভিন্ন সামাজিক ক্ষেত্ৰত হওক বা বেলেগ কিবা অৰ্থনৈতিক ক্ষেত্ৰত হওক বা ঘৰুৱা কাম কাজৰ ক্ষেত্ৰতে হওক নাৰীগৰাকীক পুৰুষজনৰ পিছত ৰখা হয় এইটো কেতিয়াও যথোপযুক্ত নহয় যিহেতু আজি নাৰী দিৱস নাৰী দিৱসৰ অকল আমি নাৰী দিৱস পালন কৰিয়ে আমাৰ দায়িত্ব আমি শেষ কৰিলে নহ'ব আমাৰ যি দায়িত্ব আছে আমি দায়িত্ব তাক 365 দিনেই মানি চলিব লাগিব অকল যি নাৰীৰ সুৰক্ষাৰ কাৰণে মাত মাতি অকল NGO সমূহৰে কাম নহয় এই ক্ষেত্ৰত আমাৰ কৰণীয় বহুখিনি আছে অকল কেৱল বেটি বচাও বেটি পঢ়াও অভিযানক সফল কৰি তুলিবৰ কাৰণে অকল নাৰীগৰাকীক নামত আঁচনিখন থাকিলেই নহ'ব এই আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ বহু কৰণীয়খিনি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা স্কিম এটা লঞ্চ হৈছে সেই স্কিমটো কিমান দূৰ সফল হ'ব সেইখিনি নিৰ্ভৰ কৰে আমাৰ ওপৰত কেৱল নাৰীজনীক পঢ়া শুনা কৰিয়ে এখন সবল নাৰী কৰি তোলাই নহয় তেওঁক বিবাহৰ ক্ষেত্ৰত কেৰিয়াৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ সহায় সুবিধা প্ৰদান কৰিব লাগিব যিবিলাক তেওঁৰ নিজৰ কৰ্তব্য বা দায়িত্ব তেওঁৰ ৰাইটৰ ভিতৰত পৰে কাৰণ এজন পুৰুষৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হ'ব বা তেওঁ কি কেৰিয়াৰ চইচ কৰিব সেইটো কথা এইখিনি বহুখিনি নিৰ্ভৰ কৰে এতিয়া প্ৰথম কথা আহোঁ নাৰী এগৰাকীৰ যেতিয়া ডাঙৰ হয় প্ৰথমে তেওঁ পুৰুষ প্ৰধান পায় তেওঁৰ পিতৃজনক অৰ্থাৎ প্ৰথম পুৰুষ হিচাপে তেওঁ পায় তেওঁৰ পিতৃজনক সেই পিতৃজনকো দায়িত্ব হ'ব যে সেই তেওঁৰ ছোৱালীজনীক অৰ্থাৎ তেওঁৰ যিগৰাকী ছোৱালী তেওঁৰ বাপেক সেই ছোৱালীজনীক তেওঁ সমান অধিকাৰৰ বিষয়ে প্ৰথম পাই সৰুৰ পৰা শিকোৱা আৰু সকলো প্ৰকাৰৰ সা সুবিধাৰ লগতে সমান অধিকাৰ তেওঁৰ পুতেকজনৰ সমান অধিকাৰ তেওঁক প্ৰদান কৰা যাতে তেওঁ পিছত ভৱিষ্যতে সমাজখনৰ যি সমাজ ব্যৱস্থাৰ লগত তেওঁ মাত মাতি থিয় হ'ব পাৰে আৰু এনেকুৱাকৈ উপযুক্ত কৰি তেওঁক সৰুৰ পৰাই গঢ়ি তোলা যাতে তেওঁ ভৱিষ্যতে অহা যিকোনো বিপদৰ পৰা বা যিকোনো সমস্যাৰ পৰা মোকাবিলা কৰিব পাৰে সমস্যাৰ লগত মোকাবিলা কৰিব পাৰে সেই হেতুকে অকল আমাৰ কৰণীয় বহুখিনি আছে পিতৃ হিচাপে সমাজৰ এজন নাগৰিক হিচাপে সচেতন নাগৰিক হিচাপে কৰণীয় বহুখিনি আছে কেৱল নাৰীৰ দিনাখনে আমি হেপী ইণ্টাৰনেশ্যনেল ওমেন ডে বুলি আমাৰ ফেচবুক বা হোৱাটছএপৰ ষ্টেটাছখন দিলেই নহ'ব নাৰীসকলকো ক'লোঁ তেওঁলোকৰ অধিকাৰৰ কাৰণে তেওঁলোকে 365 দিনেই মাত মাতক আৰু কিয়নো তেওঁলোকে কোনো গুণেই পুৰুষৰ তুলনাত কম নহয় আজি মই পুৰুষ হিচাপে ক'ব বিচাৰোঁ মই সকলো তেওঁ কেৱল বিয়াখনেই নাৰীগৰাকী অকল বিয়াখনেই তেওঁৰ লাইফ শেষ নহয় আজিৰ দিনৰ পৃথিৱীখন বহু আগবাঢ়ি গৈছে আমাৰ অসমৰ বিশেষকৈ অসমৰ
কিছু নাৰীৰ ক্ষেত্ৰত এতিয়াও বহু পিছপৰা হৈ আছে তেওঁলোকে কেৱল ভাবে যে BA পাছ কৰিম তাৰপৰা ঘৰৰ পৰা বিয়াখন ঠিক হ'ব আমি বিয়া হৈ গুচি যাম বা আমি নিজৰ চইজত বিয়া হৈ গুচি যাওঁ হেতুতে আমাৰ দায়িত্ব শেষ নহয় বা আমাৰ কৰণীয় বহুখিনি আছে কিয়নো অকল নাৰী বিয়াখনেই আমাৰ ডেষ্টিনি নহয় বা বিয়াখনে ফিনিশিং লাইফ নহয় কিয়নো বিয়াখনৰ পিছত লাইফটো বহুত বেলেগ হৈ যায় সো এখন সমাজ ব্যৱস্থাৰ লগত আমি গঢ়ি তুলিবৰ কাৰণে আমাক ভৱিষ্যতে যদি কিবা আমি অসুবিধাৰ সৃষ্টি হয় সো এই অসুবিধাৰ পৰা মোকাবিলা কৰিবৰ কাৰণে আপোনালোকক পোনপ্ৰথমে দৰকাৰ হ'ব এডুকেশ্যন সো এডুকেশ্যনলি আপুনি ভালকৈ সবল হ'ব লাগিব যিহেতু মিনিমাম আপোনালোকৰ আজিকালি পঢ়াৰ ক্ষেত্ৰত কোনো লিমিট নাই সো আপোনালোকে নিজৰ পঢ়া শুনাটো আধাতে শেষ নকৰি যাতে ভৱিষ্যতে কিবা এজন সুনাগৰিক হিচাপে আপোনালোকৰ সমাজত গঢ়ি তুলিব পাৰে সমাজৰ হৈ কিবা এটা কৰিব পাৰে আদৰ্শ হৈ উঠিব পাৰে অন্য এগৰাকী নাৰীৰ হৈ সো তেনেকুৱা ধৰণৰ চেষ্টা কৰক যাতে আপুনি এটা আদৰ্শ হৈ পৰে যাতে আপোনাৰ এক্সাম্পল দি আপোনাৰ এৰিয়াটোত ক'ব পাৰে যে আমুকৰ ছোৱালীজনী বা আমুক ছোৱালীজনীয়ে আমুক ক্ষেত্ৰত বহুত ভাল নাম কৰিছে সো এনেকুৱা ধৰণৰ কিছুমান এক্সাম্পল আমি দিব পাৰোঁ আমি দেখা পাইছোঁ এতিয়া সচৰাচৰ এক্সামৰ গাৰ্জেনবিলাকে তেওঁলোকৰ ছোৱালী বা তেওঁলোকৰ যি মহিলাসকলক পঢ়াৰ ক্ষেত্ৰত বহু আগুৱাই আহিছে আৰু আমি ৰিজাল্টত দেখা পাইছোঁ পুৰুষতকৈ মহিলাৰ যি ৰিজাল্টৰ পাৰ্চেণ্টেজ বহু ভাল বা বহু ভাল সেই ক্ষেত্ৰত আমি নিজৰ কৰণীয় বহুখিনি আছে এতিয়াও বহু অঞ্চলত এতিয়াও নাৰীক সম অধিকাৰ প্ৰদান কৰা নহয় সেই ক্ষেত্ৰত বা তেওঁলোকৰ বহু কথা বাধ্যবাধকতা আছে পুৰুষৰ তুলনাত সেই হেতুকে আমি নাৰীজনীক সৰুৰ পৰাই সুস্থ সবল কৰি তুলিবলৈ তেওঁলোকৰ খাদ্য স্বাস্থ্য শিক্ষা ইত্যাদিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব লগতে তেওঁক সেল্ফ ডিফেন্সৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ কেৰেটি বা টাইকাণ্ডো ইত্যাদি বিভিন্ন ধৰণৰ কোৰ্চ শিকাব পাৰে সৰুৰ পৰাই যাতে তেওঁলোকে নিজক সেফটিৰ কাৰণে কাম কৰিব পাৰে আজি আমাৰ ভাৰতৰ বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে আমাৰ অসমকো বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে যিবোৰ ঘটনাৰ ফলত আমি নিউজবিলাক চলে এনেকুৱা হ'ল তেনেকুৱা হ'ল বিভিন্ন ধৰণৰ কথাই আমাক মনটো বেয়াত কৰে সো তেওঁলোকৰ নিজৰ সেল্ফ ডিফেন্সৰ কাৰণে তেওঁলোকে সেল্ফ ডিফেন্স যাতে নিজেই নিজৰ কৰিব পাৰে সো তেনেকুৱা ধৰণে গঢ়ি তোলক আৰু তেনেকুৱা ধৰণৰ শিক্ষাও প্ৰদান কৰক যি স্কুলীয়া শিক্ষা আছে তাৰ স্কুলীয়া শিক্ষাৰ লগত তেনেকুৱা শিক্ষাও প্ৰদান কৰক যাতে তেওঁলোকে নিজৰ আত্মসুৰক্ষাৰ কাৰণে ব্যৱস্থা নিজে ল'ব পাৰে আৰু কাৰো ওপৰত ইণ্ডিপেণ্ডেণ্ট হ'ব নালাগে কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে আৰু লগতে কিছুমান বিভিন্ন ধৰণৰ এপছ আছে যিৰ জৰিয়তে আমি আমাৰ ফেমিলি মেম্বাৰৰ লগত এটেষ্ট হৈ থাকিব পাৰোঁ তেনেকুৱা এপছসমূহৰো আপোনালোকক নাৰীসকলক ক'লোঁ তেনেকুৱা সহায় লওক যাতে আপোনালোকক কিবা যদি বিপদত পৰে ওচৰতে আপোনাৰ যিজন ওচৰ চুবুৰীয়া বা সহায় সম্বন্ধীয় মানুহ বা যি ফ্ৰেণ্ড থাকে তেওঁ আহি আপোনাক বিশেষ সহায় কৰিব পাৰে আৰু বিশেষকৈ আপোনালোকক সকলোৱে কিবা এটা ঘটনা ঘটিলে আপোনালোকে আৰক্ষীৰ ওচৰলৈ যাব বা সমাজৰ কথাটো ক'বলৈ লাজ কৰে সেই কথা নহয় আপোনালোকৰ অধিকাৰৰ প্ৰতি আপোনালোকে জোৰ দিয়ক সো তেতিয়াহে আপোনাৰ সমাজখনে আপোনাৰ হৈ থিয় দিব ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ বা বিশেষ দীঘলীয়া নকৰোঁ কেৱল নাৰীসকলক উৎসাহ দিবৰ কাৰণে এটা মই জাষ্ট চিম্পল ভিডিঅ' বনাইছিলোঁ সো অকল নাৰী দিৱসৰ দিনাখনে আমি নাৰীক সন্মান কৰি লাভ নাই গোটেই জীৱনটো আমি নাৰীক সন্মান কৰিব লাগিব কাৰণ আমি প্ৰথম যিগৰাকী নাৰী লাভ কৰোঁ আমাৰ জীৱনত সেইগৰাকী হৈছে আমাৰ মা কাৰণ মাৰ অবিহনে আমাৰ কোনো নাই প্ৰথম হৈছে আমাৰ মাৰ পৰা আমি মায়ে আমাক জন্ম দি ডাঙৰ দীঘল কৰে প্ৰথম আমাৰ জীৱনৰ প্ৰথম লেডিগৰাকী হৈছে মা সো সেয়ে ক'লোঁ আপোনালোকে মাক যেনেদৰে আপোনালোকৰ নিজৰ আদৰ সন্মান কৰে ঠিক সেইদৰে সমাজৰ প্ৰত্যেকগৰাকী ছোৱালী তিৰোতা হওক প্ৰত্যেকগৰাকী লেডিজকে বা প্ৰত্যেকগৰাকী ওমেনকে আপোনালোকে সেই সন্মান দিয়ে প্ৰতিগৰাকীয়ে আমাৰ সেই সন্মানৰ অধিকাৰী তেওঁলোক সো তেওঁলোকক সন্মান কৰক আৰু তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰক ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম